মই কি কৰাটো ভাল হ'ব বাৰু? একো বুজা নাই মই। লাইফত যে এনেকুৱা এটা চিটুৱেশ্যন ফেচ কৰিব লাগিব মইতো কেতিয়াও ভবাই নাছিলোঁ। এতিয়া অস্থিৰ হৈ একো লাভ নাই। দেখিছ মোৰ কথা আখৰে আখৰে মিলি গৈছে। উপকাৰীক অজগৰে খাই বুলি কথাষাৰ এনেই নাই। মেঘনাথ, তুমি কি বেলেগ বেলেগ বিজনেছৰ কথা কৈছা? আকাশৰ দেউতাৰ মানেতো আমাৰেই, আমিতো ভাগ হৈ যোৱা নাই। ভাগ হোৱা নাই সঁচা, কিন্তু পিছলৈ জানো আমি এনেকৈ থাকিম? দেখিলি তাই কিমান স্বাৰ্থপৰ। আজি তাই তোৰ মনৰ অৱস্থা বুজাৰ সলনি তাই তোকহে জগৰীয়া কৰিলে। মা, আৰু সেই দেখোন তুমি জানাই তাই কথাবোৰ দকৈ ভাবিব নাজানে। আৰু তাই মোক খং কৰিছে মই তাইক মিছা কোৱা কাৰণেহে। হাস্তা, তোৰ যদি অকণমানো লাজ আছে তেনেহ'লে তই আৰু তাইৰ কথা চিন্তা নকৰিবি। সিহঁতে সংসাৰ কৰিছে, যি কৰে কৰি থাকক। সিহঁত দুটাৰ মিলনৰ চেষ্টা তই নকৰিবি। তই নিজৰ কথা ভাব। তুমি চিন্তা নকৰিবা মা, মই সিহঁতৰ মাজত সোমাবলৈ নাযাওঁ। মোৰ বিশ্বাস আছে সিহঁতৰ মাজৰ দূৰত্ব সিহঁত দুয়োটাই ঠিক কৰি ল'ব পাৰিব। তাত মোৰ কোনো প্ৰয়োজন নাই। আৰু কাইলৈ মোৰ ইণ্টাৰভিউ ৰিজাল্ট দিব। যদি চিলেক্ট হৈ যাওঁ তেতিয়াহ'লে মই নিজৰ কামত ব্যস্ত হৈ যাম। তাৰ মানে বিয়াৰ কথা নাভাব? মা, ভাবিম বুলিয়ে ভাবিব নোৱাৰি নহয়। চাওচোন সময়নো মোৰ কাৰণে কি সিদ্ধান্ত লয়। কি? এৰা, কথাবোৰ ভাবিলে দুখেই লাগে। এটা সময়ত ঈশ্বৰ, নিলয়, প্ৰকাশ নলে গলে লগা বন্ধু আছিল। সেই লৱণটোৰ মাজতে সোমাই গোটেইখন শেষ কৰি দিলে। সি লক্ষীৰ জীৱনটো শেষ কৰিছে আৰু ইহঁত দুটাৰ বন্ধুত্বৰো আউল লগাইছে। কথাবোৰ ভালকৈ কোৱাচোন আইতা, মই বুজা নাই। লৱণ পেহাই কেনেকৈ আউল লগালে? লৱণে প্ৰকাশ আৰু নিলয়ৰ লগত এটা সময়ত তামোলৰ ব্যৱসায় কৰিছিল। সেইকাৰণে লৱণ ঈশ্বৰহঁতৰ ঘৰলৈ প্ৰায় গৈ আছিল। আৰু তাৰ পাছতে তাৰ লক্ষীৰ লগত সম্পৰ্ক গঢ়ি উঠিল। তাৰপিছত আৰু লক্ষীয়ে তাক ভাল পাই পলাই গ'ল তাৰ লগত। তাৰমানে সেইকাৰণে ঈশ্বৰ বৰ্তাই আমাৰ বৰ্তাক বেয়া পাইছিল, কাৰণ তেওঁহে লৱণ পেহাক লক্ষী পেহীৰ সৈতে চিনাকি কৰাই দিছিল। কথাটো সেইটো নহয়। আচলতে ঈশ্বৰে প্ৰকাশক বেয়া পোৱা নাছিল নহয়, প্ৰকাশেহে ঈশ্বৰক বেয়া পাইছিল। কিন্তু কিয়? কথাটো হ'ল দেউতা, আকাশত আহিল নে নাই কিবা গম পাইছনে? গম পাইছো, আহি পাইছেহি। ইয়ালৈ অহা নাই যে সিহঁতি? মা, সম্বন্ধীয়ৰ ঘৰলৈ আহিছে, অলপ সময়তো লাগিবই। হঠাতে আহোঁ বুলি আহিব নোৱাৰে নহয়। মোন, তথাপি তাক ফোন এটা কৰচোন। মই কৰিম দিয়া। পিছে আইতা, কথাখিনি আধৰুৱা হ'ল নহয়। কি কথা পাতি আছিলি তহঁতে? হে নহয় তাক লৱণ আৰু প্ৰকাশতৰ আগৰ কথাবোৰ কৈ আছে। মা, এইবোৰ কথা কিয় উলিয়াইছ কচোন? আৰু ইহঁত আহি শুনিলে কি ভাবিব কচোন? নাপাতিবি এইবোৰ কথা। মোন, যা তই আকাশক ফোন কৰ। বৰ্তাহঁতে তামোলৰ ব্যৱসায় কৰিছিল। ইয়াৰ লগত যেন লক্ষী পেহীহঁতৰ কিবা এটা ডাঙৰ সম্পৰ্ক আছে।
এই কথাখিনিতো মই এতিয়া উলিয়াবই লাগিব। আৰে যা আকৌ। অঁ গৈছোঁ। আৰোহী কোৱা। খুৰাহঁতৰ ঘৰলৈ যাওঁ বোলা। আইতাহঁত আমাৰ কাৰণে ৰৈ আছে চাগে। মই নগ'লে বেয়া হ'ব নেকি? বেয়া হয় নে ভাল হয় সেইটো মই নাজানো। কিয় সুধিলা বাৰু? যাবলৈ মন নাই নেকি? গা মন একো ভাল লগা নাই। সেয়ে ঠিকে আছে, বুজিছোঁ। হ'ব দিয়া, নালাগে যাওঁ। মই জোৰ নকৰোঁ, ময়ে যাওঁ। আইতাই সুধিলে তোমাৰ গা বেয়া বুলিয়ে কৈ দিম। ৰৈ আছিল চাগে তোমাক চাবলৈ। হ'ব দিয়া, একো নাই, আহোঁ। আকাশ, কলৈ যোৱা? অঁ, আমাৰ পুৰণা ঘৰটোলৈ যাম। অকলে? আৰোহী তই নাযাৱ? আৰোহীৰ গাটো ইমান ভাল নহয় বোলে, সেয়েহে মইহে মানা কৰিলোঁ। হ'ব, কাইলৈ লৈ যাম। তেওঁলোকে বেয়া পাব। আজি দিনতো মুনক পঠাইছিল তহঁতক নিবলৈ। কাপোৰ সলা, যা আকাশৰ লগত। থাকক দিয়ক মা, নালাগে যাব। মই তেওঁলোকক চম্ভালিলোঁ। তথাপিও মা, তই মিছাতে চিন্তা কৰিছ। আকাশে চম্ভালি ল'ব। কাক কেতিয়া কেনেকৈ চম্ভালি ল'ব লাগে তেওঁ জানে। আহোঁ দিয়ক মা। ভাত খোৱা সময়ত আহিবা। নাই, আজি ৰাতি মই তাতে থাকিম। কিয়? আইতাই মই থাকিলে ভাল পায়। আজি আপুনি আৰোহীৰ লগতে সময় কটাওক। এনেও মই থাকিলে তাই কামতে ব্যস্ত হৈ থাকে। আহিছোঁ। আকাশ সঁচাকৈ বৰ বুজা ল'ৰা। কোনোবা বেলেগ ল'ৰা হোৱা হ'লে তোক জোৰ কৰি যাবলৈ বাধ্য কৰালেহেঁতেন। বেছিয়ে বুজে। তই তাৰ কথাক সন্মান কৰিবি। তই যিহে আকৰি, মোৰ ভয়ে লাগে। শুন, পতি পত্নীৰ সম্পৰ্কত সন্মান আৰু বিশ্বাস থকাটো বৰ দৰকাৰ। কেৱল মৰমে সংসাৰ ধৰি নাৰাখে। বহুত মৰম থকাৰ পিছতো বিশ্বাস আৰু সন্মানৰ অভাৱত সংসাৰ ভাগি যায়। তই বুজিছনে নাই? বুজিবলৈ চেষ্টা কৰিছোঁ। বৰ্মা, মোৰ আৰু এটা কথাৰ বাবেহে চিন্তা হৈছে। কিহৰ বাবে? আকাশ দাই বাৰু বৌক এৰি থৈ আহিব নেকি? কি? নহয় মানে, আকাশ দাই আৰোহী বৌক ভাল নাপায় যে। হ'বও নিদিওঁ। আৰু তোমাৰ বাহিৰে এইখন ঘৰৰ বোৱাৰী কোনো মৰমৰ হ'ব নোৱাৰে। আৰু তাৰ কাৰণে মই তোমাক সহায় কৰিম। সদায় আছোঁ তোমাৰ লগত মই। থেংক ইউ। मेरा जीवन कोरा कागज कोरा ही रह गया जो लिखा था। কি হ'ল তোৰ? দুখৰ গান গুণগুণাইছ যে? কি দুখ হ'ল তোৰ? নাই, এনেই গাইছোঁ। কিয় বা দুখৰ গান ওলাইছে নিজে বুজি পোৱা নাই। তোৰ আকৌ দুখ কৰিবলগীয়া কি হ'ল? সঁচা কথা কওঁনে বৰ্মা? আকাশদা নথকাৰ বাবে মোৰ দুখ লাগিছে।
বুজিছোঁ দে তোক আকাশে লগত লৈ নোযোৱাৰ কাৰণে তোৰ দুখ লাগিছে নহয়নে অঁ আকাশ দাই মোক লগত কিয় লৈ নগ'ল বিয়াৰ পিছত দাদা সলনি হ'ল বিয়াৰ পিছত সলনি হ'ব লাগিবই হ'ব যা এতিয়া ইমনহঁতক ভাত খাবলৈ মাতিয়া দেৰি হৈছে হ'ব বৰ্মা মোৰ আৰু এটা কথাৰ বাবেহে চিন্তা হৈছে কিহৰ বাবে আকাশ দাই বাৰু বৌক এৰি থৈ আহিব নেকি কি নহয় মানে আকাশ দাই আৰোহী বৌক ভাল নাপায় যে তই কেনেকৈ জানিলি মই সকলোখিনি জানো আকাশ দাৰ দুখ মই দেখা পাইছোঁ বিয়াৰ আগত সকলোখিনি কথা আপোনাৰ আগত কম বুলি ভাবিও ক'ব নোৱাৰিলোঁ বৰ্মা আকাশ দাৰ হাঁহি আপুনিহে উভতাই আনিব পাৰিব বৌ আৰু দাদাক আঁতৰ হ'ব নিদিব হ'ব তই এইবোৰ কথা কাৰো আগত কৈ নুফুৰিবি মোৰে শপত মই কাৰো আগত নকওঁ আপোনাৰ আগত কথাখিনি কোৱা দৰকাৰ আছিল বাবেহে ক'লোঁ অঁ বুজিছোঁ ভালকৈ বুজিছোঁ সিহঁতৰ সম্পৰ্ক তাৰ মানে উমি উমি জ্বলিছে অঁ আকাশৰ মুখখন দেখিতো ঠিক তেনেকুৱাই ভাৱ হৈছে নহ'লে সি ঘৰলৈ অকলে নিশ্চয় ইচ্ছা কৰিয়ে আৰোহীক আকাশে নানিলে হ'ব পাৰে আস্থাক দেখাৰ পিছত আকাশ চাগে দুৰ্বল হৈ গ'ল সেইকাৰণে আৰোহীক ইগন'ৰ কৰিলে বাল্যকালৰ প্ৰেম ইমান সহজে জানো শেষ হ'ব শেষ হ'বলৈ দিবও নালাগে কি আকাশৰ মনত আস্থাৰ ছবিখন সজীৱ হৈ থকাটোৱেই মই বিচাৰোঁ মুঠতে আৰোহী এইখন ঘৰৰ মৰমৰ বোৱাৰী হ'ব নালাগে হ'বও নিদিওঁ আৰু তোমাৰ বাহিৰে এইখন ঘৰৰ বোৱাৰী কোনো মৰমৰ হ'ব নোৱাৰে আৰু তাৰ কাৰণে মই তোমাক সহায় কৰিম সদায় আছোঁ তোমাৰ লগত মই থেংক ইউ হেৰি নহয় মেঘনা শুনাচোন মানে মোৰ বিয়া এখন আছে জানা তুমিতো জানাই মোৰ ভাল কাপোৰ এযোৰো নাই তোমাৰ যদি কিবা নিপিন্ধা কাপোৰ আছে তেনেহ'লে মুনক দি হ'ব পুৰণি নিদিওঁ দিয়ক নতুন এযোৰকে কিনি দি পঠিয়াম আইও মোৰ লক্ষ্মী বোৱাৰীজনী তোমাৰ এই মৰমীয়াল স্বভাৱটোৱেইতো মই বৰ ভাল পাওঁ ভগৱানে তোমাৰ সকলো আশাই পূৰণ কৰক হ'ব দিয়ক ৰাখোঁ এতিয়া অঁ ৰাখা কম লোভীয়া মানুহ নহয় দেই গিফ্ট নোপোৱাকে আশীৰ্বাদো নিদিয়ে উপায় নাই বাবেহে সহ্য কৰি আছোঁ মই কিয় আস্থা হ'ম আকাশে আৰোহীকে ভাল পাব লাগিব আকাশৰ মনৰ পৰা আস্থাৰ স্মৃতি মুচি নিজক স্থাপন কৰিব লাগিব পেহী আৰোহী উঠিছেনে উঠিলে গা ধুলেই তই ভিতৰলৈ যা মই আৰু ভিতৰলৈ নাযাওঁ দিয়া কাম অলপ আছে এইখিনি লোৱাচোন পনীৰ অলপ বনাইছিলোঁ আৰোহী আৰু আকাশক খাবলৈ দিবা তই নিজেই দে গৈ যা নহ'লে তাই মুখখন ফুলাব ক'ব বাৰ ইমান সময় নাইনে মোক মাতেই নিদিলে নকয় দিয়া তাই আজিকালি সলনি হৈছে সলনি হৈছে নহয় নহয় মানে
বুজা হৈছে লোৱা বিয়াৰ পিছত দায়িত্ববোৰে মোৰ ভণ্টিজনীক বহুত কথাই শিকালে জানো পাই মোৰ হ'লে লগা নাই বুজা হ'লে তাই আকাশৰ লগত কালি খুৰাকৰ ঘৰলৈ গ'লহেঁতেন এনেকৈ গা বেয়া বুলি শুই নাথাকিলে হয় বেচেৰা আকাশটো একোৱে নকলে অকলেই গুচি গ'ল হয় নেকি তাৰমানে আকাশ ঘৰত নাই নাই কিয় তই নাজানো তোক কোৱা নাই নেকি নাই কোৱা মই আকৌ ভাবিছিলোঁ তোক কৈছেই নেকি মোক আকৌ সকলো কথা কিয় ক'ব বাৰু নহয়নে পেহী সেইবোৰতো ইহঁতৰ মাজৰহে কথা আৰোহী চাচোন আস্থাই তোলৈ পনীৰ বনাই আনিছে ল ৰুটিৰ লগত খাবি পনীৰ আকাশে বহুত ভাল পায় নহয়নে বা অঁ ভাল পায় তইতো ভাল পাৱ পাইছিলোঁ এতিয়া নাপাওঁ তথাপি কথা নাই আকাশে নিশ্চয় খাব তই ইমান মৰমেৰে বনাই আনিছ অথলে নাযায় দে পেহী মই আহোঁ দিয়া যা থাকিবি যা দেখিছ আস্থাৰ পৰা কিবা শিকিবি তাই কেনেকৈ মানুহক মৰম কৰি ৰাখিব লাগে জানে তহঁতৰ কাৰণে মৰম আছে বাবে কিবা নহয় কিবা বনায়েই থাকে ঠিকেই কৈছা মা মই বাৰ দৰে হ'ব লাগিব অঁ চেষ্টা কৰিলে পাৰিবি থাকক দে ভিজি আছে চেষ্টা মই আকাশক পাবলৈ আস্থাৰ দৰে হ'বলৈ চেষ্টা কৰিম নাই এয়া ভুল মই কিয় আস্থা হ'ম আকাশে আৰোহীকে ভাল পাব লাগিব আকাশৰ মনৰ পৰা আস্থাৰ স্মৃতি মুচি নিজক স্থাপন কৰিব লাগিব কিন্তু এনেকৈ খং অভিমান কৰি দেখোন মই আকাশক নিজৰ পৰা দূৰতহে পঠিয়াই আছোঁ সঁচাকৈ মায়ে কোৱাৰ দৰে মই বৰ আকুৰি যিজন মানুহ নাথাকিলে মই হয়তো জীয়াই নাথাকিম তেওঁক মই খং কৰিছোঁ নাই আৰু এই ভুল নকৰোঁ আকাশ মোৰ আৰু সদায় মোৰেই হৈ থাকিব আকাশক ফোন কৰি ক্ষমা খুজিম ঢাকি বলে মধু জোনাক